Good morning. My name is Joysmita Bosha. Good morning. My name is Sonia Bishi. নমস্কাৰ মোৰ নাম লুনা দাস Good afternoon, my name is Seema Nath. আজি আমি আহিছিলোঁ কুলচি ৰেঞ্জ অফিচত য'ত আমি বহুতখিনি শিকিব পালোঁ। ফাৰ্ষ্টলি আমাক শিকাইছে যে ইয়াতে টি প্লাণ্টেশ্যন কেনেকৈ হয় বা কিমান কি আছে আৰু ইয়াতে আমাক জুৱেলাৰী মেকিঙো মানে কেনেকৈ কি প্ৰচেছ হয় সেইটো শিকাইছে আৰু প্লাছ বহুত বস্তুৱে শিকিব পাইছোঁ। আমি গম পাইছোঁ যে ফৰেষ্টৰ লগত মানুহ কেনেকৈ জড়িত, ফৰেষ্টে আমাক কেনেকৈ স্বাৱলম্বী হ'বলৈ শিকাইছে। তাৰপিছত ইয়াৰে মহিলাসকলে ফৰেষ্টৰ জৰিয়তে কেনেকৈ নিজে দুটকা এটকা উপাৰ্জন কৰিব পাৰিছে, নিজৰ প্ৰয়োজনীয় বস্তুখিনি কিনিব পাৰিছে, আমি সেইখিনি জানিব পাৰিছোঁ। বেম্বু দি কেনেকৈ কি বস্তু বনায় সেইবোৰ চবো জানিব পাৰিছোঁ। বনোৱা বস্তুবিলাক মানে কেনেকুৱা ওমেন এম্পাৱাৰমেণ্ট বা নিজে স্বাৱলম্বী হৈ কিনে বেম্বুৰ পৰা বনোৱা অৰ্নামেণ্টছ এইবোৰ কেনেকৈ বনাব পাৰে এইবোৰ আমি জানিব পাৰিছোঁ আৰু লগতে টি প্লেণ্টেশ্যনছৰ বিষয়ে আমি জানিব পাৰিছোঁ। আৰু আমি যিহেতু বটানীৰ ষ্টুডেণ্ট হয় আমি প্লাণ্টছৰ বিষয়ে জনাটো বহুত দৰকাৰ, সেই হিচাপত আমাক শিকোৱাও হৈছে। আজি যিমানখিনি আমি শিকিছোঁ আৰু তাৰ পৰা আমি গম পালোঁ যে টি প্লাণ্টটো টিম্বাৰৰ কাৰণে ভাল হয়, যিটো যাৰ মানে গাৰ্জটো ভাল হয় সেইটো মানে ট্ৰিটো ভাল হয় ফৰ উডছ এণ্ড অল, সেইটোৱে আমি শিকিছোঁ আৰু আজি এজ এ বটানী ষ্টুডেণ্ট। থেংক ইউ। নমস্কাৰ, মোৰ নাম মাধুৰ্য হক। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আহিছিলোঁ। আজি আমি ইয়াতে আহিছিলোঁ কুলচি ৰেঞ্জ অফিচ। ইয়াতে আমি চালোঁ টিক প্লেণ্টেশ্যন দেখিলোঁ, বহুত পুৰণা ব্ৰিটিছৰ দিনৰ পৰাই হেৰি থকা প্লেণ্টেশ্যন থকা দেখিলোঁ 1860 মানৰ। আৰু তাতে লগতে আমি JFMC কথা জানিব পাৰিলোঁ। নমস্কাৰ, মোৰ নাম গৌতম হাছান। মই গুৱাহাটী কলেজৰ পৰা আহিছোঁ বটানী বিভাগৰ পৰা। চ' আমি ইয়াতে আজি যিহেতু ক'লে কি শিকিলোঁ, তো মই সুধিম মই JMCৰ বিষয়ে কি ইহঁতে পোৱা নাই, মানে আঁচনিবিলাক ধৰক স্কুল কলেজ বাবে এইবোৰ আমি বুজ ল'লোঁ যে ইহঁতে পাইছে নে নাই। তো আমি গম পালোঁ যে ইহঁতে বেকৱাৰ্ড হৈ আছে, স্কুল কলেজ আছে যদিও বহুত কম, চাব চেণ্টাৰৰ ব্যৱস্থা কম হৈ আছে। তো ইন কেছ ইন ফিউচাৰ যদি এইটো ভিডিঅ'টো চৰকাৰৰ তাতে কোনোবা অফিচাৰ তাতে যায়, আশা কৰিম যিহঁতে এই ব্যৱস্থাবোৰ পাওক, চব ইহঁতৰ ভাল হওক, যিহেতু ইহঁতে আমাৰ ফৰেষ্টটোক বচাই আছে, আমাৰ প্ৰকৃতিৰ কাৰণে বহুত কিবা কৰিছে। তো চৰকাৰে ইহঁতকো চাব লাগে। থেংক ইউ। নমস্কাৰ, মোৰ নাম ৰাহুল বৰুৱা। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ ছাত্ৰ। আজি আমি ইয়াতে আহি JFMCৰ আণ্ডাৰত কেনেকৈ ফৰেষ্ট এই ফ্ৰিঞ্জ ভিলেজত থকা একচুৱেলি মানুহখিনিক কেনেকৈ ডিফাৰেণ্ট লিভলিহুড প্ৰভাইড কৰি পিনে আল্টিমেটলি বেলেগ জীৱিকা এটা দি পিনে কেনেকৈ তেওঁলোকক ফৰেষ্টৰ ওপৰত ডিপেণ্ডেঞ্চিটো কমাব পাৰি সেই বিষয়ে জানিব পাৰিলোঁ। আৰু মই ভাবোঁ এই বিষয়ে বিভিন্ন ধৰণে আমাৰ প্ৰকৃতি সংৰক্ষণত ব্যৱস্থাপনা হৈ আছে আৰু এইটো এটা ভাল পদক্ষেপ বুলি ভাবোঁ।